কোকৰাঝাৰত এভাৰগ্ৰীণ চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত আৰু ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ডৰ সহযোগত বিশেষ কাৰ্যসূচী চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যানত চলা অভিযানৰ সময়ত জব্দ কৰা বুজন পৰিমাণৰ সামগ্ৰী বন বিভাগক চমজাই দিয়ে এভাৰগ্ৰীণ চেৰিটেবল ট্ৰাষ্টে বিশ্ব হস্তি দিৱসৰ লগত সংগতি ৰাখি কোকৰাঝাৰৰ ভাৰত ভূটান সীমান্তৰ উল্টাপানী বনাঞ্চলত অনুষ্ঠিত হয় এই কাৰ্যসূচী বন বিভাগৰ হাতত চমজাই দিয়া হয় ৪১খন চাইকেল ৩খন ট্ৰেক্টৰ ৪খন বলেৰো পিকআপ ভান কাঠকটা বিভিন্ন সঁজুলি মাছ ধৰা জালকে ধৰি বুজন পৰিমাণৰ সামগ্ৰী বনাঞ্চলত চলি থকা অসামাজিক কাৰ্যকলাপ ৰোধৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগক আহ্বান এভাৰগ্ৰীণ চেৰিটেবল ট্ৰাষ্টৰ অধ্যক্ষ ৰাজীৱ নাৰ্জাৰী আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ ৰিনয় বসুমতাৰীৰ এক প্ৰতিবেদন আগবঢ়াইছে যে এনজিও এতিয়া চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যানত কাম কৰি আছে এইটো এভাৰগ্ৰীণ ট্ৰাষ্ট এনজিও আমি দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকে এই য'ত ৰাষ্ট্ৰীয় উদ্যানত ইয়াত গছ গছনি কাটি আছে আমি দেখাবৰ কাৰণে চেষ্টা কৰিম এইটো হ'ল যে চাইকেল চোৰাংকাৰসকলে ইয়াৰ পৰাই জংঘল কাটি কাটি গছ ডাঙৰ ডাঙৰ গছ ইয়াত বা বিভিন্ন ঠাইত বিক্ৰী কৰিছিল কিন্তু এভাৰগ্ৰীণ চেৰিটেবল ট্ৰাষ্ট যে এনজিও এই এনজিওটো চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যানটো বচাবৰ কাৰণে এতিয়া কাম কৰি আছে এই আমি দেখাবৰ কাৰণে চেষ্টা কৰিম ইয়াত বিভিন্ন ইয়াত উদ্ধাৰ কৰি লৈ অনাটো আমি দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকে ইয়াৰ যে গছ কাটে এই গছ কটা মেচিন আমি দেখিবলৈ পাইছোঁ আৰু যে ডাঙৰ ডাঙৰ ইয়াত মেচিন এই মেচিন লৈ অনা হৈছে এইটো এই যে চিজ কৰি লৈ অনা হৈছে জব্দ কৰি লৈ অনা হৈছে জংঘলৰ পৰা এইটো এতিয়া ফৰেষ্ট বিভাগৰ কাৰণে দিয়া হ'ব আমি দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহে যদি এনেকুৱা যদি কৰি থাকে যে চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যান শেষ হ'ব ইয়াৰ কাৰণে এনজিঅ'য়ে কাম কৰিছে ফৰেষ্ট বিভাগ লগত একেলগে থাকি মই ৰাজীৱ নাৰ্জাৰী পৰা জানিবৰ কাৰণে চেষ্টা কৰিম যে চেয়াৰমেনে এইটো নিজৰ এনজিঅ'টো চলাই আছে আমি জানিবৰ কাৰণে চেষ্টা কৰিম কি ক'ব কিমান কি দিয়া হ'ব ফৰেষ্ট বিভাগক কি উদ্ধাৰ কৰা হৈছে আজি আমি উড কাটাৰ মেচিন আমাৰ হলটুগাঁও ডিভিজনত আমি হেণ্ডঅভাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু লগতে আৰি আৰু তীৰ ধনু আৰু লগতে খুটাৰ আৰু বহুত ধৰণৰ সা সামগ্ৰী আৰু আমাৰ মাজত চাইকেলবিলাক আছে আমি অকল এটা দুটা যেতিয়া আমি প্ৰটেকশ্যনত যাওঁ এটা দুটা অহা সময়ত পোৱা কিন্তু বাকী আমি যিমান ধৰিছোঁ কিন্তু আমি ৰেঞ্জ 5টা ৰেঞ্জত আমি গোটোৱা হৈছে আৰু যিমানখিনি আমাৰ হাতত আছিলে এইটো আজি আমি হলটুগাঁও ডিভিজনত আমি গোটোৱা হ'ল আৰু আশা কৰিছোঁ আমাৰ চিকনা জহলাও নেশ্যনেল পাৰ্ক কেনেকৈ আমি সংৰক্ষণ কৰিব পাৰোঁ কাৰণ আমি চাৰিওফালে আমি চাই আছোঁ সেইফালেও আগফালে পিছফালে বাওঁফালে সোঁফালে চবফালে ইনক্ৰোচ চলি আছে গতিকে আমি কেনেকৈ এইটো ৰোধ কৰিব পাৰোঁ আমি আমাৰ আসাম চৰকাৰক মই অনুৰোধ কৰিব বিচাৰিছোঁ অতি শীঘ্ৰে তাত ব্যৱস্থা লোৱাটো প্ৰয়োজন বুলি আমি ভাবোঁ কাৰণ আমাৰ গ্ল'বেল ৱাৰ্মিং যিটো ইনভাইৰমেণ্ট গৰম বতাহ আগবাঢ়ি আছে গতিকে সেইকাৰণে আজি মানুহবিলাকে দূৰ দূৰৰ পৰা আজি সৰলভা নদীত গা ধুবলৈ আহি নিজৰ গাটো মানে ঠাণ্ডা কৰিবলৈ মন যায় গতিকে আমি আশা ৰাখিছোঁ আমাৰ BTC চৰকাৰ আৰু অসম চৰকাৰ আৰু আমাৰ ফৰেষ্ট বিভাগ আমাৰ যিমান NGOসকল আছে সকলো লগ লাগি কেনেকৈ আমি চিকনা জহলাও নেশ্যনেল পাৰ্কটো আমি সংৰক্ষণ কৰিব পাৰোঁ আজি এলিফেণ্ট ডে'ৰ বিষয়টো আমি আজি বিশেষ অতিথিসকলৰ পৰা আমি জানিবলৈ পাৰিছোঁ আজি যিটো এলিফেণ্ট কনফ্লিক্ট যিটো হাতীয়ে মানুহক সংঘাত কৰে সেই কাৰণটো আমি বুজিবলৈ পাৰিছোঁ যিটো আমাৰ ফৰেষ্টটো অতি কম হোৱাৰ কাৰণে জংঘল নথকাৰ কাৰণে হাতীবিলাক মানুহৰ লগত সংঘাত কৰিব লগা হ'ল গতিকে আমি কেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰিব এইবিলাক বিষয় আমি আজি জানিবলৈ পাৰিছোঁ শিকিবলৈ পাৰিছোঁ গতিকে আজিৰ দিনত আজি যি সামগ্ৰীবিলাক আমাৰ এভাৰগ্ৰীণ চেৰিটেবল ট্ৰাষ্টৰ অৰ্গেনাইজ কৰা যিটো ফৰেষ্ট কেজুৱেল ৱৰ্কাৰসকলে যিটো ডিটেক্ট কৰিলে উদ্ধাৰ কৰিলে আজি গোটেই সামগ্ৰী আজি আমি ফৰেষ্ট বিভাগ হলটুগাঁও ডিভিজনৰ আণ্ডাৰত আমি
এইটো আমি হেণ্ডঅভাৰ কৰি দিম আৰু আহি থকা সময়ত আমি অহৰহ আমি ফৰেষ্ট বিভাগৰ লগত লগ লাগি তেনেকৈ আমি সংগ্ৰহ কৰা বা প্ৰটেকশ্যন কৰা ফৰেষ্ট প্ৰটেকশ্যন আৰু আমাৰ জীৱ জন্তু প্ৰটেকশ্যন কৰাত আমি আগবাঢ়ি যাম বুলি আমি আশা ৰাখিছোঁ। মানুহ ধৰা হৈছিল তাৰ পৰা ইয়াৰ মানে এতিয়া জংঘল কেনেকুৱা বাচি আছে ৰাষ্ট্ৰীয় উদ্যান যে চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যান? আমি অলপ আগতে যোৱা বছৰলৈকে আমি বহুত মানুহৰ ফৰেষ্টৰ লগত জইণ্টলি ডিউটি বা পেট্ৰলিং কৰি বহুত ধৰণৰ মানুহ কোনোবা চিকাৰী বা কোনোবা কাঠ খাটি থকা সময়ত আমি মানুহ ধৰি আমাৰ ফৰেষ্টৰ লগত জইণ্টলি জেলত পঠোৱা হৈছে। গতিকে আমি অনুৰোধ কৰিব বিচাৰিছোঁ ৰাইজসকলে সজাগতা হোৱাটো ভাল, কাৰণ ফৰেষ্টৰ বিশেষ আইন আছে। ফৰেষ্টৰ গছ গছনি বা জীৱ জন্তুক হত্যা কৰিলে সিহঁতে আইনৰ ব্যৱস্থা লোৱা হয়। গতিকে আমাৰ কেজুৱেল ৱৰ্কাৰসকলে ফৰেষ্টৰ লগত লগ লাগি বহুত ধৰণৰ সামগ্ৰী, কাঠ, গাড়ী আৰু এনেকৈ কাটাৰ মেচিন আৰু মানুহ ধৰি পেলাই নিশ্চয়কৈ এই মুহূৰ্তত হৃণয় বসুমতাৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ।